অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন খতৰা শাখাৰ 107 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন 24 আৰু 25 জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ দ্বিতীয় দিনা পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট হাজৰিকাই। ইয়াৰ পিছতে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন খতৰা শাখাৰ উপসভাপতি তপন চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান। দুপৰীয়া অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন খতৰা শাখাৰ সভাপতি ধৰ্ম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে জিলা সন্মিলনৰ সদস্য লক্ষীকান্ত কলিতাই। দলগাঁও দীনদয়াল মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লক্ষী হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত কলিতা জ্যোতি উন্মোচন কৰে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুলাল চন্দ্ৰ কলিতা আৰু স্মৰণিকা কালপানী পৰিয়া কৰে যুৱ মঞ্চ কলিতা জনগোষ্ঠী সন্মিলন অসমৰ সম্পাদক জীৱন বৰুৱাই। সভাত চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অসমৰ প্ৰাক্তন ৰাজ্যমন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, যুৱ সমাজকৰ্মী ডক্টৰ বনমালী শৰ্মা, সমাজকৰ্মী কন্দৰ্প কলিতা, দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ৰামচন্দ্ৰ চহৰীয়া, সম্পাদক বজেন কলিতা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। খতৰা শাখাৰ 107 সংখ্যক অধিৱেশন, এই অধিৱেশনখনি আমি আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আৰম্ভ কৰি আজি আমাৰ দ্বিতীয় দিনৰ মুখ্য কাৰ্যসূচী মুকলি সভা চলি আছে। এই মুকলি সভালৈ আমি আমন্ত্ৰণ জনোৱা লক্ষীপ্ৰসাদ শইকীয়া ছাৰ ইতিমধ্যে তেখেতে নিৰ্দিষ্ট বক্তাৰ ভাষণ দি আছে। আনহাতে আমাৰ প্ৰাক্তন ৰাজ্যমন্ত্ৰী জয়নাথ শৰ্মাদেৱ উপস্থিত আছে। আমাৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱো আহি ইতিমধ্যে ভাষণ তেখেতে ৰাখিছে। আমাৰ এই অঞ্চলৰ অভাৱ অভিযোগ তথা তেওঁৰ কাৰ্যকালৰ আমাৰ যি উন্নয়নৰ কাম তেখেতে ইতিমধ্যে আমাৰ ৰাইজক অৱগত কৰিছে। আৰু আজিৰ এই মুকলি সভাৰ জৰিয়তে আমি এটা কথা ক'ব লাগিব যে আমি চৰকাৰলৈ এটা আহ্বান জনাম যে আমাৰ কলিতা জাতিটো আমি জনজাতিকৰণৰ কাৰণে এটা আন্দোলনমুখী কাৰ্যসূচী ৰাখিছোঁ। এই আন্দোলনৰ জৰিয়তে যাতে আমাৰ কলিতাসকলে জনজাতিৰ অধিকাৰ সাব্যস্ত কৰিব পাৰোঁ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ শিক্ষা, ব্যৱসায়, চাকৰি আদিৰ ক্ষেত্ৰত 18% আসন সংৰক্ষণৰ দাবী ইতিমধ্যে আমি ৰাজ্যিক সন্মিলনৰ জৰিয়তে আহ্বান ৰাখিছোঁ। গতিকে আমি এনেধৰণৰ আমাৰ সুবিধাৰ কাৰণে আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে আমি যিকোনো কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। যিহেতু আমি অন্যান্য জাতিৰ লগতে আমিও তেওঁলোকৰ লগত আগবাঢ়ি যাব পাৰোঁ, তাৰে আমি আশা ৰাখিছোঁ। আমি অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন খতৰা শাখাৰ 107 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি এইবুলি আমি লথাপাৰা অঞ্চলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমি অধিৱেশনখনি উদযাপিত কৰিছোঁ। প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা স্বচ্ছ অভিযানেৰে আৰম্ভ কৰি পদবক্ষালন, বৃক্ষৰোপণ, প্ৰতিনিধি সভা এনেকুৱা আছিলে আৰু সন্ধিয়ালৈ আমি জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বন্তি প্ৰজ্বলন আদিৰে আমি প্ৰথম দিনৰ কাৰ্যসূচী সামৰিছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা 6 বজাত স্বচ্ছ অভিযানেৰে আৰম্ভ হৈছে। 2 নম্বৰ কাৰ্যসূচী আমাৰ ৰন্ধনশালৰ বন্তি প্ৰজ্বলন। 3 নম্বৰ কাৰ্যসূচী আমাৰ বিশেষ আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমাৰ এই অঞ্চলৰ পশ্চিমমংগলয় অঞ্চলৰ কলিতা জাতিৰ যিখিনি লোক আছে সকলোৱে সেই দলে বলে ইয়াতে যোগদান কৰিছে আৰু তেওঁলোকে আমাক সঁহাৰি জনাইছে। যথেষ্ট সংখ্যক জনগণৰ দ্বাৰা আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা আমি সমাপ্ত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।